everyone, welcome back to my channel আৰু বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ এটা ৰেচিপি লৈ আহিছো আৰু ভাবিলো মই নিজেও খাও আপোনালোকৰ ওচৰটো শেয়াৰ কৰো আৰু তেনেহলে ইফালে চাই লওক ইফালে মই লৈছো কলপাত এখনত ধুনিয়াকৈ কচু পুদিনা কণ বিলাহী সৰু সৰু তাৰ পাছত ইফালে লৈছো জলকীয়া আদা নহৰু পেষ্ট তাৰ পাছত ধুনিয়াকৈ সোৱাদ অনুসৰি নিমখ মিঠাতেল সকলোখিনি দি কলপাতত মেৰিয়াই ধুনিয়াকে বান্ধি মেলি কেৰাহীত দি দিব মানে ভাপত যেহেতু আমি সিজাম হেতু কাৰণে কলপাত দুখিলা তিনিখিলা মান যিমান পাৰে আপোনালোকে সুবিধা অনুসৰি যাতে কচুখিনি বাহিৰলৈ ওলাই নাহে হেতু কাৰণে ধুনিয়াকে আপোনালোকে বান্ধি লব আৰু ইফালে মই ধুনিয়াকে মেৰিয়াই ললো বান্ধি ললো ধুনিয়াকৈ বাহৰ এনেকে ৰসি বা কলপাতৰ এনেকে ৰসি বনাব পাৰি নহয় তেনেকে ধুনিয়াকে বান্ধি ললো মই আৰু ইফালে দেখিছেনে মোৰ কচু ৰেডি হৈ গল আপোনালোকক দেখুৱালেও কলো ধুনিয়াকে এতিয়া খায়ো দেখুৱাম আৰু হেয়াই মই ধুনিয়াকে ললো তাৰ পাছত ইফালে ধুনিয়াকে হৈও গল এতিয়া আমি এখিনি ধুনিয়াকে মিক্স কৰি পেলাই খাম আৰু ইফালে মই হাতেৰে পিটিকা নাই কাৰণ কিয় মানে জলকীয়া অলমান হাতত লাগিলে বেছিয়ে পুৰি যায় হেতু কাৰণে মই চামুচখনৰ দিয়ে মানে চামুচখনৰ সহায়ে দিয়ে মই পিটিকি ললো আৰু ইফালে এতিয়া মই আপোনালোকক খাই দেখুৱাম আৰু এখিনি হল ঠিকে দুপৰীয়াৰ আহাৰো আমি ইয়াৰ লগতে খালো কচু পিটিকা তাৰ পাছত ধুনিয়াকে লৈ ললো তিতা কেৰেলা আলু ভাজি দাইল আৰু অমিতা তেনেহলে আপোনালোকক দেখুৱাও আৰু নহয় জানো বিশেষ একো নাজানো যিমানখিনি পাৰো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলো যদি ভিডিওটো চাই ভাল পালে তেনেহলে প্লিজ লাইক কমেন্ট শেয়াৰ কৰি দিব আজিলে আহিছো নেক্সট এটা ভিডিওৰ সৈতে আকৌ আহি আছো আজিলে বাই বাই